সদৌ অসম ছাত্ৰ সন্থাৰ আৰু অসমৰ ৰাইজৰ এটি দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ল এই স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ লগে লগে অসম চৰকাৰৰ এই প্ৰচেষ্টাৰ আমি শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্থানত উপস্থিত হৈ অসম আন্দোলন কৰা প্ৰজন্ম, অসম আন্দোলন দেখা প্ৰজন্ম আৰু আমাৰ দৰে প্ৰজন্ম যি অসম আন্দোলনৰ পাছত জন্ম হৈছোঁ, অসম আন্দোলন কেৱল কিতাপৰ পাততহে পঢ়িছোঁ, সকলোৱে অসম আন্দোলনৰ সত্তাটো উপলব্ধি কৰিব পাৰিব, শ্বহীদসকলৰ ত্যাগক উপলব্ধি কৰিব পাৰিব, নিৰ্যাতিতসকলৰ ত্যাগক উপলব্ধি কৰিব পাৰিব। আৰু এনে এখন ক্ষেত্ৰ নিৰ্মাণৰ যি পৰিকল্পনা, যি সপোন অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি দেখি আছিলে, সেই সপোনে আজি সাকাৰ ৰূপ পাইছে। আৰু ইয়াত উপস্থিত হৈ আমি পুনৰ জাতীয় শ্বহীদসকলৰ ত্যাগক অথলে যাবলৈ নিদিয়াৰ সংকল্প লৈছোঁ। এই স্থানত থিয় হৈ পুনৰ এই সংকল্প দোহাৰিছোঁ যে অসম বিদেশীমুক্ত হ'ব লাগিব, অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত অসম মুলুকত সুৰক্ষিত হ'ব লাগিব, সুনিশ্চিত হ'ব লাগিব। একে সময়তে আমাৰ পৰৱৰ্তী লক্ষ্যটো হৈছে অসম আন্দোলনক অসমৰ ইতিহাস পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগিব, যাতে অসম আন্দোলন নেদেখা প্ৰজন্মই, অসম আন্দোলন নজনা অনাগত প্ৰজন্মসমূহে অসম আন্দোলনৰ সত্তাটো উপলব্ধি কৰিব পাৰে। আৰু একে সময়তে অসম আন্দোলনৰ ফলশ্ৰুতিত যি অসম চুক্তি স্বাক্ষৰিত হৈছিল, সেই চুক্তিৰ প্ৰতিটো দফা যাতে আখৰে আখৰে ৰূপায়ণ হয়, সেই সংগ্ৰামখন কি ধৰণে ত্বৰান্বিত কৰিব পাৰি, সেই সংকল্পও আমি ইয়াতে ল'ব লাগিব।